Hello everyone, welcome to Exam Leap. So, Dibrugarh University under যিটো BEd Common Entrance Test হৈছিলে 2025 তাৰ 18 জুলাই তাৰিখে স্কোৰ কাৰ্ড ৰিলিজ কৰিছিলে। আজি ডিব্ৰুগড় ইউনিভাৰ্চিটি তাৰ মেৰিট লিষ্টখন ঘোষণা কৰিছে। মেৰিট লিষ্ট মানে কি ইন দ্য অৰ্ডাৰ অফ মেৰিটৰ ওপৰত বেছ কৰি এখন লিষ্ট বনাইছে। আৰু এই লিষ্টখনত সকলোৰে ৰোল নাম্বাৰ আৰু উইথ ৰেচপেক্ট টু দ্য মাৰ্কছ দিয়া আছে। মাৰ্কছটো যিটো মানে অকল এণ্ট্ৰেঞ্চ টেষ্টত পাইছিলে, অকল সেইটো কম্পজিট মাৰ্কছটো নহয়। চ' এইখন চাই আপোনালোকে এটা আইডিয়া কৰিব পাৰিব যে আপোনালোকে কিমান ৰেংকত আছে আৰু কিমান ভাল কৰিছে বেলেগতকৈ কম্পেৰিজনত, আৰু ক'ত ক'ত ছিট পোৱাৰ চান্স আছে যদি প্ৰিভিয়াছ ইয়েৰ কাট অফবিলাক চায় সেইখন ৰেচপেক্টিভ কলেজৰ। চ' ইয়াত চিৰিয়েল নাম্বাৰ আছে, ৰোল নাম্বাৰ আৰু ফাইনেল মাৰ্কছ আছে। চিৰিয়েল নাম্বাৰ মানে আপোনালোকে মনত ৰাখিব, এইটো আপোনালোকৰ ৰেংকটোৱে বুজাব। ফাৰ্ষ্ট এতিয়া ৰেংকত যোনটো ৰোল নাম্বাৰ আছে 25050083, এওঁ পাইছে 55 মাৰ্কছ। এওঁ হাইষ্ট মাৰ্ক পাইছে 70 আউট অফ 70ৰ ভিতৰত। চ' এওঁ ৰেংক 1। তেনেকৈ চাই গ'লে সকলোৰে ৰেংকখিনি ইয়াত মেনশ্যন আছে। চ' এই লিষ্টখন যদি আমি চাই গৈ থাকোঁ, সকলোৰে ৰেংক, ৰোল নাম্বাৰ আৰু তেওঁলোকৰ মাৰ্কছটো, এণ্ট্ৰেঞ্চৰ মাৰ্কছটো ইয়াত আছে। আপোনালোকে কম্পজিট মাৰ্কছটো নিজে কাউণ্ট কৰি ল'ব, আৰু তাৰ ওপৰত বেছ কৰি আপোনালোকে আইডিয়া কৰিব পাৰিব যে আপোনালোকে কোন কোন কলেজত এপ্লাই কৰিব পাৰিব বা ক'ত পোৱাৰ আপোনালোকৰ চান্স বেছি আছে। আই হোপ আপোনালোকৰ সকলোৰে এক্সাম ভাল হৈছিলে। কোনে কোনে কিমান মাৰ্ক পাইছিলে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু অলম'ষ্ট মেক্সিমাম কলেজৰে এতিয়া এডমিশ্যন প্ৰচেছ ষ্টাৰ্ট হৈ গৈছে। মই তাৰ ওপৰতো অলৰেডি দুটা ভিডিঅ' আনিছোঁৱেই, আৰু এটা ভিডিঅ' আহিব। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। কাৰোবাৰ যদি কিবা ডাউট থাকে মোক কমেণ্ট ছেকশ্যনত জনাব। এইখন হ'ল সম্পূৰ্ণ লিষ্টখন। 26 পেজেছ আছে। যিহেতুকে এইবাৰ কাট অফ মাৰ্কছ দিছিলে ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে 30 বা 30তকৈ এবভ। চ' এইখনত লিষ্টখনত আমি যদি চাই যাওঁ, লাষ্ট 30লৈকে পোৱা নাম্বাৰছৰ আছে। চ' এইসকলে 30লৈকে পাইছিলে। চ' 30 মাৰ্কছ পোৱা সকললৈকে ৰেংক লিষ্টখন আছে, যিহেতুকে কাট অফ মাৰ্কছ 30 দিছিলে। ইমানেই আছিল। আপোনালোকে নিজৰ নিজৰ ৰেংকটো চাই ল'ব এইখনৰ যোগেদি। এই PDF টো মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম, আপোনালোকে ডাউনলোড কৰিবলৈ ল'ব পাৰিব। আজিৰ কাৰণে ইমানেই। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং।